ফাইনেলি আসাম পুলিচৰ AB UB পাই 5563টা পদৰ ৰিজাল্ট ইতিমধ্যে আহি গৈছে। মই এতিয়া ৰিজাল্ট আপোনালোকৰ আগত চেক কৰি দেখুৱাই দিছোঁ। এইটো দেখিছে আপোনালোকে ৰিজাল্ট ফৰ নেক্সট লেভেল এক্সামিনেশ্যন। মই এতিয়া এজন কেণ্ডিডেটৰ ৰিজাল্টটো চেক কৰিছোঁ। মন কৰিব কেনেকৈ চেক কৰিম। ইয়াত মই পোনপ্ৰথমতে তেওঁৰ এপ্লিকেশ্যন নম্বৰ, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থটো বহুৱাই লৈছোঁ। তাৰ পাছত মন কৰিব, এতিয়া মই এইখিনি দেখুৱাব নোৱাৰিম। এতিয়া মই ৰিজাল্ট চাইছোঁ, মন কৰিব এপ্লিকেশ্যন নম্বৰ, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ, কেপচা কোডটো খুব ধুনীয়াকৈ বহুৱাই দিছোঁ। আৰু এটা ডাউনলোড অপশ্যনত ক্লিক কৰিছোঁ। ডাউনলোড অপশ্যন এতিয়া ক্লিক কৰিছোঁ। আপোনালোকে মন কৰিব, চাই লওক ৰিজাল্ট ইতিমধ্যে আহি গৈছে। ফিজিকেল কোৱালিফাই ফৰ নেক্সট লেভেলটোৰ বাবে মই এতিয়া দেখুৱাই দিছোঁ। এইখন আহি গৈছে। তেওঁ কোৱালিফাই হোৱা নাই। তেওঁ নেক্সট লেভেলটোৰ বাবে কোৱালিফাই হোৱা নাই। এইটো মই এতিয়া ৰিজাল্টটো চাই ল'ব, যিহেতু মই ডাউনলোড কৰিলোঁ। এয়া আহি গ'ল, চাওক। এইটো হৈছে UB পষ্টত তেওঁ কোৱালিফাই হোৱা নাই। AB পষ্টতো তেওঁ কোৱালিফাই হোৱা নাই। তেওঁ বৰ্তমান কোৱালিফাই নহ'ল ভাইবা টেষ্টৰ বাবে। আৰু এটা কাৰ কাৰ নাম আহিছে কমেণ্ট কৰি ক'ব। কাৰ কাৰ ভাইবা টেষ্টৰ বাবে নাম আহিছে, কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, কোনখন ডিষ্ট্ৰিক্টৰ কিমান নম্বৰত কিমান কাট অফ আহিছে, বা কিমান নম্বৰৰ পৰা আপোনালোকৰ ভাইবা টেষ্টৰ বাবে মাতা হৈছে, গোটেইখিনি সবিশেষ জনাব। সন্ধিয়াৰ ভাগত এটা ফুল ইনফৰমেশ্যন সহকাৰে ভিডিঅ' আগবঢ়াম। কিন্তু আজিৰ তাৰিখত এই ভিডিঅ'টোৰ পৰা এইটোৱে জনাব বিচাৰিছোঁ যে বৰ্তমান AB UB এক্সামৰ বা নেক্সট যিটো আমাৰ ভাইবা টেষ্ট আছে, ভাইবা টেষ্টৰ বাবে বৰ্তমান আমাক মতা হৈছে। আৰু কাৰ কাৰ নাম আহিছে কমেণ্ট কৰি জনাব ভাইবা টেষ্টৰ বাবে।